Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 6। ইয়াৰ নাম আছিল ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম। ইংলিছত আমি কি বুলি পাইছিলো ট্ৰায়াঙ্গল এণ্ড ইটস প্ৰপাৰ্টি। ঠিক আছে, তো ইয়াৰ এক্সাৰসাইজ 6.1 টো অলৰেডি আমি কালি ডিসকাস কৰিছিলো। তো এই ভিডিঅ'ত আমি স্টাৰ্ট কৰিম এক্সাৰসাইজ 6.2 পৰা। গতিকে বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াতে কোৱেশ্চন নম্বৰ 1 দিছে খালি ঠাই পূৰ কৰা। এত দিছে ত্ৰিভুজৰ অন্তভাগত থকা কোণবোৰক ডেশ বোলে। মানে এটা ত্ৰিভুজৰ ভিতৰৰ ফালে থকা কোণবিলাকক কি কোণ বোলে সুধিছে। এটা ধৰা এটো এটা ত্ৰিভুজ হয়নে, ইয়াৰ ভিতৰত যিবিলাক কোণ থাকিব তাক আমি কি বুলি কম অন্তঃকোণ বুলি কম। কি কোণ অন্তঃকোণ। ঠিক আছে, আৰু ত্ৰিভুজৰ বহিভাগত থকা কোণবোৰক ডেশ বোলে। ত্ৰিভুজৰ বহিভাগত থকা কোণবিলাকক কি বুলি কয় বহিঃকোণ। ঠিক আছে, বুজি পালানে? অন্তঃকোণবিলাক হৈছে ভিতৰৰ কোণবিলাক আৰু বহিঃকোণবিলাক হৈছে বাহিৰৰ কোণবিলাক। ঠিক আছে, এতিয়া 2 নম্বৰত দিছে তলৰ চিত্ৰৰ পৰা x ৰ মান নিৰ্ণয় কৰা। এতিয়া চোৱা আমাৰ কি কৈছিলে কোৱেশ্চনটো যে তলৰ চিত্ৰৰ পৰা x ৰ মান নিৰ্ণয় কৰিব লাগে। ঠিক আছে, তো ইয়াতে আমি কোৱেশ্চন নম্বৰ a এৰ ছবিটো আঁকি লৈছো। ইয়াতে তোমালোকে চোৱা এটো এটা ত্ৰিভুজ। ঠিক আছে, ইয়াতে এই কোণ কিটা হৈছে কি অন্তঃকোণ আৰু এই কোণটো কি বুলি কয় বহিঃকোণ। বুজি পাইছানে? এতিয়া তোমালোকে এটা কথা মন কৰিব লাগিব যে এটা ত্ৰিভুজৰ এই বহিঃকোণটো মানে কি হয় জানানে, তাৰ দূৰৱৰ্তী যিটো অন্তঃকোণ থাকিব, এই বহিঃকোণটো দূৰৱৰ্তী অন্তঃকোণ হৈছে এইটো আৰু এইটো। এই অন্তঃকোণবিলাকক যোগ কৰিলে তুমি যিমান পোৱা সেইটো বহিঃকোণৰ সৈতে সমান হয়। মানে চোৱা ফৰ এক্সাম্পল ইয়াতে এটো x বুলি ধৰিছো, এটো a বুলি ধৰিছো, এটো b বুলি ধৰিছো। ইয়াত মানে x ৰ মানটো কি হয় জানানে, এই দুটা যোগ কৰিব লাগে a plus b কৰিব লাগে। বুজি পালানে? মানে এই বহিঃকোণটো দূৰৱৰ্তী অন্তঃকোণৰ সমান হয়। গতিকে এই সূত্ৰটো প্ৰয়োগ কৰি পেলাই আমি এইকেইটা কোৱেশ্চন সহজতে কৰিব পাৰিম হয়নে। এতিয়া তোমালোকে লিখিবা x ইকুৱেল টু কি হ'ব 50 ডিগ্ৰী প্লাস 70 ডিগ্ৰী হল। তাৰ কাৰণটো কি হ'ব, যিহেতু এটা লিখিবা যিহেতু ত্ৰিভুজৰ বহিঃকোণৰ মানটো কি হয় তাৰ দূৰৱৰ্তী অন্তঃকোণৰ সমষ্টিৰ সমান। সমষ্টি মানে কি যোগফল। বুজি পাইছানে? গতিকে আমি কি লিখিছো x ইকুৱেল টু 50 প্লাস 70 হল। এটা যোগ কৰি দিয়া কিমান হ'ব 7 5 12 মানে 120 ডিগ্ৰী। বুজি পালানে? ইমান সহজতে ওলাই গ'ল। x ৰ মান ইকুৱেল টু কিমান পালা 120 ডিগ্ৰী। মানে এই কোণটোৰ মান কিমান পালা 120 ডিগ্ৰী। নেক্সট কোৱেশ্চন নম্বৰ b টো চাই লোৱা। ইয়াত তোমালোকৰ দিছে চোৱা ভালদৰে যদি মন কৰা এইটো হৈছে ইয়াৰ বহিঃকোণ আৰু এই দুটা হৈছে ইয়াৰ অন্তঃকোণ। ঠিক আছে, দূৰৱৰ্তী অন্তঃকোণ। গতিকে আমি কি বুলি লিখিব পাৰো যে দূৰৱৰ্তী অন্তঃকোণৰ মান ইকুৱেল টু অন্তৱৰ্তী অন্তঃকোণৰ যোগফলৰ সমান। তো আমি লিখিব পাৰো 100 ডিগ্ৰী ইকুৱেল টু 50 ডিগ্ৰী প্লাস x ডিগ্ৰী। তো ইয়াতে তোমালোকে ব্ৰেকেটত এই লাইনটো লিখিব লাগিব দেই। তোমালোকে এই লাইনটো ভালদৰে চাই ল'বা। ত্ৰিভুজৰ বহিঃকোণৰ মান তাৰ দূৰৱৰ্তী অন্তঃকোণৰ সমষ্টিৰ সমান। এই লাইনটো ইয়াতো লিখিবা। মই আকৌ লিখি নাথাকো আৰু টাইমটো গৈ থাকিব যিহেতু তোমালোকে এজ ইট ইজ লিখিবা হল। এতিয়া চোৱা ইয়াৰ পৰা x ৰ মানটো উলিয়াব পাৰিবা হয় নহয়। এতিয়া চোৱা 50 টো x ৰ লগত প্লাস হৈ আছে, সমান চিহ্ন ইফালে আহিলে মাইনাস হৈ যাব হল। গতিকে 100 ৰ পৰা 50 গ'ল কিমান হ'ব 50 হ'ব ইকুৱেল টু x। বুজি পালানে? এটাকে x ৰ মানটো কিমান পালা 50 ডিগ্ৰী। একদম ইজি নহয় নে? নেক্সট চোৱা কোৱেশ্চন নম্বৰ c। ইয়াত ভালদৰে মন কৰা এইটো হৈছে দূৰৱৰ্তী বহিঃকোণ আৰু এই দুটা হৈছে অন্তঃকোণ। ইয়াৰ অন্তঃকোণ ইয়াৰ এই কোণটো দূৰৱৰ্তী অন্তঃকোণ হৈছে এইটো হল। এতিয়া লিখা আমি কি লিখিব পাৰো দূৰৱৰ্তী অন্তঃকোণৰ মান মানে 125 ডিগ্ৰী ইকুৱেল টু লিখিব পাৰো অন্তৱৰ্তী কোণৰ যোগফল। গতিকে x প্লাস কিমান বুলি লিখিব পাৰো 90 ডিগ্ৰী বুলি লিখিব পাৰো। এতিয়া চোৱা 90 টো x ৰ লগত প্লাস হৈ আছে, তাক যদি আমি সমান চিহ্ন ইফালে লৈ যাওঁ তেতিয়া হলে মাইনাস হৈ যাব। 125 minus 90 degree is equal to x হল। 125 ৰ পৰা 90 মাইনাস কৰা কিমান আহিব
কিনি 35 হয়নে গতিকে x ইকুৱেল টু আমি কিমান পালো 35 ডিগ্ৰী ইয়াত কিন্তু তোমালোকে লিখিব লাগিব যেটো লাইন তোমালোকে আগতে লিখিছিলা যে ত্ৰিভুজৰ বহিকোণৰ মান তাৰ দূৰৱৰ্তী অন্তকোণৰ সমষ্টিৰ সমান যিহেতু বুলি দি পেলাই লিখিবা হল নেক্সট চোৱা নেক্সট ই নম্বৰটো চোৱা ইয়াতে তোমাৰ এটো হৈছে দূৰৱৰ্তী বহিকোণ আৰু ইয়াৰ দূৰৱৰ্তী বহিকোণটো তোমাৰ অন্তৱৰ্তী কোণ কিটা হৈছে 30 ডিগ্ৰী আৰু x ডিগ্ৰী মানে চোৱা 120 বহিকোণটো দূৰৱৰ্তী অন্তকোণ হৈছে 30 ডিগ্ৰী আৰু x ডিগ্ৰী গতিকে আমি লিখিম যে 30 ডিগ্ৰী প্লাস x ডিগ্ৰী ইজ ইকুৱেল টু 120 ডিগ্ৰী কাৰণটো লিখিবা ইয়াতে যে ত্ৰিভুজ যেহেতু ত্ৰিভুজৰ বহিকোণৰ মান তাৰ দূৰৱৰ্তী অন্তকোণৰ সমষ্টিৰ সমান হল সেই লাইনটো লিখিব নাপাহৰিবা এটা 30 টু x ৰ লগত প্লাস হৈ আছে সমাজনে ইফালে লৈ গলে কি হৈ যাব মাইনাস হৈ যাব গতিকে x ইকুৱেল টু কিমান পালা 120 minus 30 ইজ ইকুৱেল টু কিমান হ'ব 90 হল মানে এই কোণটোৰ মান তুমি কিমান পালা 90 ডিগ্ৰী পালা হল নেক্সট চোৱা নেক্সট ইয়াত তোমাৰ 75 টো হৈছে বহিকোণ আৰু বহিকোণটো দূৰৱৰ্তী অন্তকোণ হৈছে 35 ডিগ্ৰী আৰু x ডিগ্ৰী গতিকে 75 ইজ ইকুৱেল টু আমি লিখিব পাৰো 35 ডিগ্ৰী প্লাস x কাৰণ যেহেতু ত্ৰিভুজৰ বহিকোণৰ মান তাৰ দূৰৱৰ্তী অন্তকোণৰ সমষ্টিৰ সমান দে তোমালোকে লিখি দিবা এই লাইনটো এটাকে 75 ডিগ্ৰী ইজ ইকুৱেল টু -35 ডিগ্ৰী কাৰণ x ৰ লগত 35 টো তোমাৰ কি হৈ আছে প্লাস হৈ আছে গতিকে সমাজনে ইফালে আহিলে মাইনাস হৈ যাব বুজি পাইছা গতিকে এটো মাইনাস কৰি দিয়া 75 - 35 ইজ ইকুৱেল টু 40 ডিগ্ৰী এটাকে x ইকুৱেল টু 40 ডিগ্ৰী এই কোণটোৰ মান কিমান পালা 40 ডিগ্ৰী বুজি পালা নে নেক্সট চোৱা নেক্সট f নম্বৰটো চোৱা মই এখিনতে পাতি লৈছো তোমালোকে ধুনিয়াকে বহিত পাতিবা তে ইয়াতে চোৱা 140 ডিগ্ৰী টো হৈছে বহিকোণ আৰু বহিকোণটো অন্তকোণ কিটা হৈছে 70 ডিগ্ৰী আৰু x ডিগ্ৰী গতিকে বহিকোণটো ইজ ইকুৱেল টু আমি পাতিব পাৰো 70 ডিগ্ৰী প্লাস x কাৰণটো কি হ'ব যেহেতু ত্ৰিভুজৰ বহিকোণৰ মান তাৰ দূৰৱৰ্তী অন্তকোণৰ সমষ্টিৰ সমান দে এই লাইনটো লিখিবা তোমালোকে এটা 70 টো প্লাস হৈ আছে সমাজনে ইফালে লৈ আহা লগতে মাইনাস হৈ গল বুজি পাইছা গতিকে কিমান হ'ব 140 - 70 ইজ ইকুৱেল টু হৈ যাব 70 হল 70 ইকুৱেল টু x মানে এই কোণটোৰ মান তুমি কিমান পালা 70 ডিগ্ৰী পালা ঠিক আছে এটো হৈ গল ইয়াৰ আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 টো চাই লোৱা ইয়াতে দিছে এটা ত্ৰিভুজৰ এটা বহিকোণৰ মাপ 70 ডিগ্ৰী আৰু ইয়াৰ দূৰৱৰ্তী অন্তকোণ এটাৰ মান 25 ডিগ্ৰী হলে আনটো দূৰৱৰ্তী অন্তকোণৰ মাপ কিমান হল বুজি পাইছা ছবিটো আকি ললে ভালৰে বুজি পাবা এটো ধৰা ত্ৰিভুজটো ইয়াতে বহিকোণটোৰ মান দিয়া হৈছে 70 ডিগ্ৰী এটা আমি ধৰি লৈছো আৰু ঠিক আছে আৰু তাৰে তোমাৰ এটা কোণৰ মান দিছে 25 ডিগ্ৰী হল দূৰৱৰ্তী অন্তকোণ এটাৰ মান দিয়া হৈছে 25 গতিকে এই কোণটোৰ মান কিমান হ'ব ওলাব লাগে এটা আমি x বুলি ধৰি লওঁ আগৰ কোৱেশ্চন কিটা হতে একেই হৈ গল বুজি পাইছা নে এটা কৰিব পাৰিবা এটা লিখিবা ইয়াত বহিকোণ ইজ ইকুৱেল টু তোমাৰ দিয়া হৈছে কিমান 70 ডিগ্ৰী হল আৰু তাৰ দূৰৱৰ্তী অন্তকোণ এটা হৈছে 25 আৰু আনটো দূৰৱৰ্তী অন্তকোণ এটা ধৰু বুলি লিখিবা আৰু ধৰু আনটো দূৰৱৰ্তী অন্তকোণ ইজ ইকুৱেল টু x হল তে ইয়াত আমি লিখিব পাৰো এটাকে এটা লিখিবা 70 ডিগ্ৰী ইজ ইকুৱেল টু 25 ডিগ্ৰী প্লাস x ডিগ্ৰী আৰু ইয়াতো কাৰণটো লিখিব লাগিব যেহেতু ত্ৰিভুজৰ বহিকোণৰ মান তাৰ দূৰৱৰ্তী অন্তকোণৰ সমষ্টিৰ সমান দে এই লাইনটো তোমালোকে ভালদৰে চাই লবা আৰু এটা লাইনে মানে সবতে লিখি থাকিব লাগিব যিমান কিটা কোৱেশ্চন কৰা হল এটা এখিনি পাৰিবা 25 টো x ৰ লগত প্লাস হৈ আছে সমাজনে ইফালে আহিলে মাইনাস হৈ যাব মানে 70 - 25 ইজ ইকুৱেল টু x মাইনাস কৰা 2 ৰ 5 গুণ থাকিল 5 ইয়াত থাকিলে 6 6 ৰ 2 গুণ থাকিল 4 মানে 45 ডিগ্ৰী হল ইজ ইকুৱেল টু x এটাকে x ৰ ভ্যালুটো আমি কিমান পালো 45 ডিগ্ৰী বুজি পালা ইয়াৰ মান কিমান পালা 45 ডিগ্ৰী হল বুজি পালা নেক্সট চোৱা
নেক্সট 4 নম্বৰত দিছে যে ত্ৰিভুজ এটাৰ বহিকোণৰ দূৰৱৰ্তী অন্তঃকোণ দুটা ক্ৰমে 60 ডিগ্ৰী আৰু 80 ডিগ্ৰী বহিকোণটোৰ মাপ কিমান ছবিটো প্ৰথমতে আঁকি লওঁ তাৰপিছত চাই লোৱা এইটো তোমাৰ ত্ৰিভুজটো হল এটা তোমাৰ অন্তঃকোণ কিটাৰ মান দিয়া হৈছে বহিকোণটোৰ মান উলিয়াব দিছে চোৱা অন্তঃকোণ দিছে 60 আৰু 80 বহিকোণটোৰ মান কিমান হ'ব উলাব লাগে গতিকে ইয়াত আমি লিখি লওঁ এইটো হৈছে 60 ডিগ্ৰী আৰু এইটো হৈছে 80 ডিগ্ৰী আৰু এই কোণটো আমি x বুলি ধৰি লওঁ হল এতিয়া উলিয়াব পাৰিবা হয় না এইটো কোৱেশ্চন নম্বৰ 4 ৰ সলিউশনটো হ'ব চোৱা এটা লিখিবা আগৰ নিচিনাকৈ লিখি লবা আৰু এতিয়া চোৱা ইয়াত আমি লিখি লৈছো দিয়া আছে দূৰৱৰ্তী অন্তঃকোণ 60 ডিগ্ৰী আৰু 80 ডিগ্ৰী আৰু ধৰো বহিকোণ ইকুৱেল টু x এতেকে তোমাৰ আমি লিখিব পাৰো যে x ইকুৱেল টু 60 ডিগ্ৰী প্লাস 80 ডিগ্ৰী কাৰণ যেহেতু ত্ৰিভুজৰ বহিকোণৰ মান তাৰ দূৰৱৰ্তী অন্তঃকোণৰ সমষ্টিৰ সমান হল এটো লাইন লিখিবা ইকুৱেল টু কিমান হ'ব 14 মানে 140 ডিগ্ৰী বুজি পালা নে বহিকোণটোৰ মান কিমান পালা এতেকে বহিকোণ নৰ মাপ ইকুৱেল টু 140 ডিগ্ৰী বুজি পালা এইটোৱে গলিয়াৰ আনসাৰ ফটো চাই লোৱা সৰি 5 নম্বৰটো চাই লোৱা এটা ত্ৰিভুজৰ এটা বহিকোণৰ যোগ 114 ডিগ্ৰী আৰু তাৰ এটা দূৰৱৰ্তী অন্তস্থ কোণৰ মান 25 ডিগ্ৰী হলে আনটো দূৰৱৰ্তী অন্তস্থ কোণৰ যোগ কিমান হ'ব উলিয়াব লাগে একে আগৰটো হতে বহিকোণৰ মান দিয়া হৈ আছে আৰু এটা অন্তস্থ কোণৰ মান দিয়া হৈ আছে আনটো অন্তস্থ কোণৰ মান উলিয়াব লাগে দূৰৱৰ্তী কোণৰ মান হৈছে অন্তস্থ কোণৰ মান হৈছে 25 ডিগ্ৰী আৰু বহিকোণৰ মান হৈছে 114 ইয়াতো হে আগৰ নিচিনাকৈ তোমালোকে ধুনীয়াকৈ লিখি লবা যে গিভেন বা দিয়া আছে কি দিয়া আছে অন্তস্থ কোণ ইকুৱেল টু 25 ডিগ্ৰী আৰু বহিকোণৰ মান দিয়া হৈ আছে বহিকোণ ইকুৱেল টু 114 ডিগ্ৰী নেক্সট লিখিবা ধৰো এটা অন্তঃকোণ ইকুৱেল টু x হল গতিকে এতিয়া লিখিব পাৰিবা এতেকে 114 ডিগ্ৰী ইকুৱেল টু x প্লাস 25 ডিগ্ৰী কাৰণটো লিখিবা ত্ৰিভুজৰ বহিকোণৰ মান তাৰ দূৰৱৰ্তী অন্তঃকোণৰ যোগফলৰ সমান x ৰ লগত 25 টো প্লাস হৈ আছে সমান চিহ্ন ইফালে আহিলে মাইনাস হৈ যাব হল এটো মাইনাস কৰা 4 পৰা 25 না যায় গতিকে আমি কি কৰিম ধাৰ কৰিব লাগিব 14 পৰা 5 গল থাকিল 9 ইয়াতে থাকিলে 10 10 ৰ গল থাকিল 8 মানে 89 পালা হল x ইকুৱেল টু 89 গতিকে লিখিবা এতেকে আনটো অন্তস্থ কোণৰ মান ইকুৱেল 89 ডিগ্ৰী লাষ্ট কোৱেশ্চনটো চাই লোৱা ইয়াতে যে 6 নম্বৰটোত তোমালোকৰ দিয়া হৈ আছে এটা দিছে যে এটা ত্ৰিভুজৰ এটা বহিকোণৰ বিপৰীত অন্তস্থ কোণ দুটা কমে 49 ডিগ্ৰী আৰু 41 ডিগ্ৰী হলে বহিকোণৰ যোগ কিমান হ'ব বুজি পাইছেনে আৰু ইয়াতে দিছে যে দূৰৱৰ্তী অন্তঃকোণক বিপৰীত অন্তঃকোণো বোলা হয় বুলি কৈছে দেই মানে এটাক আনটোৰ বিপৰীত অন্তঃকোণ বুলিও কোৱা হয় মানে চোৱা কি কলে যে বহিকোণৰ মানটো আমাক উলিয়াব দিছে আৰু অন্তস্থ কোণৰ মান আমাৰ দিয়া হৈ আছে আৰু ইয়াতে এটা কথা কলে যে এই কোণ দুটাক মানে এটাক আনটোৰ বিপৰীত অন্তস্থ কোণ বুলিও কোৱা হয় বুজি পালা হেতু বস্তু মন কৰিবা আৰু তে দিয়া থাকা এটা লিখি লৈছো অন্তস্থ কোণ 49 ডিগ্ৰী আৰু 41 ডিগ্ৰী সৰি হল নেক্সট দিয়া আছে বহিকোণ ইকুৱেল টু x গতিকে আমি লিখিব পাৰো x ইকুৱেল টু 49 ডিগ্ৰী প্লাস 41 ডিগ্ৰী যেহেতু ত্ৰিভুজৰ বহিকোণৰ মান তাৰ দূৰৱৰ্তী অন্তঃকোণৰ যোগফলৰ সমান দেই হে লাইনটো লিখি লবা একদম আমি 1 নম্বৰ কোৱেশ্চনটোতে লিখিছো বাকি কিটা লিখা নাই হনে তোমালোকে কিন্তু এনেকে এৰিন দিবা লিখি দিবা নকে দহ শুনো কলিব 1 4 8 আটেকে 9 মানে 90 ডিগ্ৰী বুজি পালানে এই কোণটোৰ মান কিমান পালা 90 ডিগ্ৰী পালা ঠিক আছে আৰু এটা কথা চাই লোৱা ইয়াতে এটো যেটো 90 ডিগ্ৰী হৈছে গতিকে এইটো ত্ৰিভুজটো আমাৰ আঁকা হোৱা নাই দেই তোমালোকে কিন্তু এনেকে নেআকিবা মানে এনেকে আঁকিবা আৰু ত্ৰিভুজটো দেই এইটো ত্ৰিভুজ চাই লবা এনেকে আঁকিবা এইটো লিখিবা 49 ডিগ্ৰী আৰু এইটো হ'ব 41 ডিগ্ৰী এইটো বস্তু মন কৰিবা যেটো x ৰ মান 90 ডিগ্ৰী ওলাইছে গতিকে এইটো ছবি আঁকিলে ইয়াতে ৰাইট হ'ব
ঠিক আছে তো আজিলৈ আহিছোঁ ভিডিঅ'টো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি এক্সাৰসাইজ 6.3 টো ডিসকাস কৰিম এণ্ড থ্যাংক ইউ ফৰ ৱাচিং এণ্ড ষ্টাডি ৱেল